Hello guys, welcome back to my YouTube channel Migron Vlogs লৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰথমে আজি দুপৰীয়া টাইম কোনত অলপ ভিডিও এটা আপোনালোকলৈ আগবঢ়াই দিলো। ফাইনালি নতুন গাহৰি যিজনী আছিলে গাভিনী গাহৰিজনী পোৱালি দিছে মাত্ৰ আপোনালোকক দেখাম। এইজনী সাহত এনেকৈ বান্ধি থোৱা আছিলে এই মাটি ঠাইতে আৰু তাই এতিয়া পোৱালি দিছে বা প্ৰথমবাৰ 7টা পোৱালি দিছে আৰু এতিয়া এফালে দেখাইছো এইকেইটা গাখীৰ খাব বিচাৰি আছে। আৰু মাটিত থোৱা কাৰণটো আছিলে এইটোৱে যে মানে অকমান ঠাণ্ডা লাগি থাকিব পকাটো অলপ গৰম হৈ আছিল কাৰণে আৰু তাই এতিয়া পোৱালিকেইটা অকমান এনে ধৰণে হেকিব লাগিব সাফ চিকুণ কৰিব লাগিব। পোৱালি ওলাই থাকোঁতে নাপালো হি টাইমত আৰু এতিয়া এইফালে এতিয়া ইমানটো টাইমত আহি পাইছোহি ওলোৱাৰ পাছত এই গুটিকেইটা এতিয়া ভালে কুখলে আছে ভালকে আছে। এই 7টা পোৱালি দিছে এটাই এবাৰ প্ৰথমবাৰ আৰু এতিয়া অলপ সাফ চিকুণ কৰিব লাগিব পোৱালিকেইটা আৰু এইকেইটা লাহে ধিৰে ইয়ালৈ আনিব লাগিব পকা ঠাইত হলে গৰমত কাৰণে এনেকৈ মাটিতে দি থৈছিলো যাতে গৰমটো নাপাওক বেছিকে। এতিয়া ধুনীয়াকৈ ভালকৈ ধৰিব লাগিব ভাৰচিটা লগাব লাগিব। দিলে চাগে ছালবিলাক ধুনীয়াকৈ এৱাই দিছো। মাকৰ দুটা হেৰি আছে বাকী গোটেইকেইটা কোলাই দিছে নাই মাকৰ চেহেৰা অকল দুটা। ধুনীয়াকৈ এনেকৈ লাহে ধীৰে চাফ কৰি দিছোঁ অলপ ছালখন অকণ শুকাই থাকিলেগৈ প্ৰথম অৱস্থাত নাপালোহি এতিয়া ধুনীয়াকৈ ছালখন এৱাই দিছোঁ আৰু নীতি নিয়মবিলাক এতিয়া ধুনীয়াকৈ লাহে ধীৰে পালন কৰিব লাগিব। মাকক খোৱা বোৱাটো অলপ ভালকৈ দি থাকিব লাগিব যাতে খোৱা বোৱাত কষ্ট নাপায় আৰু পোৱালিকেইটাও যাতে কষ্ট নাপায় ধুনীয়াকৈ এতিয়া অকণমান আপডাল কৰিব লাগিব সিহঁতকো। এইকেইটা পোৱালিকেইটা আজি জুলাই 31 তাৰিখে দিব বুলি ভবা নাছিলোঁ মই অক্টোবৰত দিব বুলি ভাবি আছিলোঁ পোৱালি তাই অক্টোবৰত দিব বুলি ভাবি আছিলোঁ আৰু জুলাই 31 তাৰিখে আজি দিছে পুৰা তাৰিখটো আজি মনত ৰাখিব লাগিব যাতে কিমান দিনত পোৱালিকেইটা মোৰ ভালকৈ গ্ৰোথটো আনিব পাৰোঁ আৰু প্ৰতি তাৰিখটো মনত ৰখাটো এইটোৱে কাৰণ যে এতিয়া পোৱালি ইয়াৰ 3 দিনৰ পাছত মই আকৌ 31 তাৰিখ আজি আইৰণ আৰু বি কমপ্লেক্স মাৰিব লাগিব এবাৰ ভালকৈ পোৱালিকেইটা। আৰু এইফালে মোৰ গাহৰিজনী ইয়াত এনেধৰণে আছে মতাটো আৰু মাইকী গাহৰি এও এতিয়া গাভিনী হৈছে গাভিনী এও হৈ আছে আৰু এইফালে তাইক দেখাই দিব লাগে বোলে ছোৱালীজনীক এতিয়া এনেকৈ আছে। এতিয়া ইয়ালৈ লৈ আহিলোঁ আৰু অলপমান এতিয়া সিহঁতক হেৰি দিয়া হৈ গ'ল খেৰ দি ল'লোঁ আৰু পোৱালি এইকেইটা গোটেইকেইটা ধুনীয়াকৈ টনকিয়াল হৈছেগৈ এতিয়া আজি জন্ম হৈছে গোটেই 7টা পোৱালি। তাৰপিছত এইকেইটা এতিয়া অকণ ভাল ধৰণে আপডাল কৰিব লাগিব পোৱালিকেইটা। মাইকী পোৱালি বেছি ওলালে মাইকী পোৱালি 5টামান ওলালে বাকী 2টামানহে মতা পাইছোঁ। ফাৰ্মখন এনেধৰণে এতিয়া এবাৰ প্ৰথম তাই পোৱালি দিছে গাইজনী চেৰি গাইজনী আৰু ভিডিঅ'টো আপোনালোকক দেখাই গৈ থাকিম আৰু কেনেকৈ কি কৰিব লাগে পোৱালিকেইটা কেনেধৰণে আপডাল কৰিম তাৰ ওপৰত ভিডিঅ'টো আপোনালোকলৈ দি আছোঁ। আজি ইমানেই বাকী আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াই আছোঁ।